আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আফ্ৰিকা মহাদেশত অৱস্থিত স্থল সীমাৰে আগুৰি থকা ৰাষ্ট্ৰ অৰ্থাৎ লেণ্ডলক কাণ্ট্ৰিসমূহৰ নামসমূহ উল্লেখ কৰা হ'ল। লেণ্ডলক কাণ্ট্ৰি হৈছে সেইবিলাক কাণ্ট্ৰি বা ৰাষ্ট্ৰ যিবিলাক ৰাষ্ট্ৰৰ সীমা কোনো সাগৰ বা মহাসাগৰৰ লগত নাথাকে। এইবিলাক ৰাষ্ট্ৰৰ চাৰি সীমা অন্য ৰাষ্ট্ৰৰ ভূখণ্ডেৰে আগুৰি ৰাখে। আফ্ৰিকা মহাদেশত মুঠ 16খন লেণ্ডলক কাণ্ট্ৰি আছে। এই 16খন ৰাষ্ট্ৰ হ'ল বটছৱানা, বুৰ্কিনা ফাছো, বুৰুণ্ডি, সেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, চাদ, এছৱাটানি, ইথিওপিয়া, লিছথো, মালাউই, মালি, নাইজাৰ, ৰৱাণ্ডা, দক্ষিণ সুদান, উগাণ্ডা, জাম্বিয়া আৰু জিম্বাবৱে। এই 16খন ৰাষ্ট্ৰৰ ৰাজধানীসমূহ হৈছে বটছৱানা, বটছৱানাৰ কেপিটেল হ'ল গেবৰণি, বুৰ্কিনা ফাছৰ কেপিটেল হ'ল ৱাগাডুগু, বুৰুণ্ডিৰ ৰাজধানী হৈছে বুজুম্বুৰা, সেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকৰ ৰাজধানী হ'ল বেংগি, চাদৰ ৰাজধানী হৈছে এনজেমেনা, ইথিওপিয়াৰ ৰাজধানী হ'ল আদিছ আবাবা, এছৱাটানিৰ দুখন ৰাজধানী আছে, এক্সিকিউটিভ ৰাজধানী হৈছে এম্বাবানে আৰু লেজিছলেটিভ ৰাজধানী হৈছে লবাম্বা, লিছথো ৰাষ্ট্ৰৰ ৰাজধানী হ'ল মাছেৰো, মালাউই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে লিলংৱে, মালিৰ ৰাজধানী হ'ল বামাকো, নাইজাৰ ৰাজধানী হৈছে নায়েমি, ৰৱাণ্ডাৰ ৰাজধানী হ'ল কিগালি, দক্ষিণ সুদানৰ ৰাজধানী হ'ল জুবা, উগাণ্ডাৰ ৰাজধানী হৈছে কাম্পালা, জাম্বিয়াৰ ৰাজধানী হ'ল লুচাকা আৰু জিম্বাবৱেৰ ৰাজধানী হ'ল হাৰাৰে। এই 16খন ৰাষ্ট্ৰৰ চাৰি সীমাক আগুৰি থকা অন্য ৰাষ্ট্ৰসমূহৰ নামসমূহ উল্লেখ কৰা হ'ল। বটছৱানাৰ চাৰিও সীমাক নামিবিয়া, জিম্বাবৱে আৰু দক্ষিণ আফ্ৰিকা ৰাষ্ট্ৰৰ ভূখণ্ডে আগুৰি আছে। বুৰ্কিনা ফাছৰ চাৰি সীমাক কট ডিভ'য়াৰ বা আইভৰি কষ্ট, ঘানা, টগো, বেনিন, নাইজাৰ আৰু মালি ৰাষ্ট্ৰৰ ভূখণ্ডে আগুৰি আছে। বুৰুণ্ডি ৰাষ্ট্ৰৰ চাৰি সীমাক ৰৱাণ্ডা, তাঞ্জানিয়া, ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগো দেশৰ ভূখণ্ডে আগুৰি আছে। অৱশ্যে বুৰুণ্ডিৰ চাৰি সীমাৰ কিছু অংশ টাংগানিকা হ্ৰদৰ লগতো সীমা আছে। সেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকৰ চাৰি সীমাক চাদ, সুদান, দক্ষিণ সুদান, ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগো, কেমেৰুন আৰু কংগো দেশৰ ভূখণ্ডে আগুৰি আছে। চাদৰ চাৰি সীমাক লিবিয়া, সুদান, নাইজেৰিয়া, কেমেৰুন, সেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক দেশৰ ভূখণ্ডে আগুৰি আছে। ইথিওপিয়াৰ চাৰি সীমাক সোমালিয়া, সোমালিলেণ্ড, জিবুটি, কেনিয়া, এৰিট্ৰিয়া, সুদান আৰু দক্ষিণ সুদান দেশৰ ভূখণ্ডে আগুৰি আছে। সোমালিলেণ্ড হৈছে এখন স্বঘোষিত স্বাধীন ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰক এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰ নহয়। এছৱাটানি চাৰি সীমাক দক্ষিণ আফ্ৰিকা আৰু মোজাম্বিক দেশৰ ভূখণ্ডৰে আগুৰি আছে। লিছথো চাৰি সীমাক কেৱল দক্ষিণ আফ্ৰিকাৰ ভূখণ্ডৰে আগুৰি আছে। মালাউইৰ চাৰি সীমাক জাম্বিয়া, তাঞ্জানিয়া আৰু মোজাম্বিক দেশৰ ভূখণ্ডৰে আগুৰি আছে। মালি দেশৰ চাৰি সীমাক আলজেৰিয়া, নাইজাৰ, বুৰ্কিনা ফাছো, কট ডিভ'য়াৰ, গিনি, সেনেগাল আৰু মৰিটানিয়া দেশৰ ভূখণ্ডে আগুৰি আছে। নাইজাৰৰ চাৰি সীমাক নাইজেৰিয়া, বেনিন, বুৰ্কিনা ফাছো, মালি, আলজেৰিয়া, চাদ আৰু লিবিয়া দেশৰ ভূখণ্ডে আগুৰি আছে। ৰৱাণ্ডাৰ চাৰি সীমাক বুৰুণ্ডি, ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগো, তাঞ্জানিয়া আৰু উগাণ্ডা দেশৰ ভূখণ্ডে আগুৰি আছে। দক্ষিণ সুদানৰ চাৰি সীমাক ইথিওপিয়া, সুদান, সেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগো, উগাণ্ডা আৰু কেনিয়া দেশৰ ভূখণ্ডে আগুৰি আছে। উগাণ্ডা দেশৰ চাৰি সীমাক দক্ষিণ সুদান, কেনিয়া, তাঞ্জানিয়া, ৰৱাণ্ডা আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগো দেশৰ ভূখণ্ডে আগুৰি আছে। জাম্বিয়াৰ চাৰি সীমাক আংগোলা, তাঞ্জানিয়া, মালাউই, মোজাম্বিক, জিম্বাবৱে, বটছৱানা, নামিবিয়া, ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ দেশৰ ভূখণ্ডে আগুৰি আছে। জিম্বাবৱেৰ চাৰি সীমাক দক্ষিণ আফ্ৰিকা, বটছৱানা, জাম্বিয়া আৰু মোজাম্বিক দেশৰ ভূখণ্ডৰ আগুৰি আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।